কেৱল মুছলমান ৰাইজেই নহয়, হিন্দুসকলেও, সনাতনী ৰাইজেও, সত্যৰঞ্জন বৰায়ো, আন আন ধৰ্মৰ লোকেও ঈদ উদযাপন কৰক। এই আহ্বান জনাইছে মুস্তাফা কামাল আজহাৰীয়ে। মুস্তাফা কামাল আজহাৰীয়ে কি কৈছে শুনাব বিচাৰিছোঁ। আজি এই ভিডিঅ'ৰ মাধ্যমেৰে মই শ্ৰদ্ধাৰ সত্যৰঞ্জন বৰা ডাঙৰীয়াক আৰু লগতে অসমত বসবাস কৰা সকলো ধৰ্মৰ লোকসকলক, সনাতনীয়েই হওক বা খ্ৰীষ্টিয়ান, আমাৰ বুদ্ধিষ্টসকল, শিখসকল, সকলো ধৰ্মৰ লোকসকলক অতি বিনম্ৰতাৰে, অতি শ্ৰদ্ধাসহ, অতি ভক্তিৰে মই এটি অনুৰোধ জনাব বিচাৰিছোঁ। সেয়া হৈছে যে আহক এইবাৰ আমি সকলোৱে একেলগে ঈদৰ নামাজ পঢ়োঁ, ঈদ উদযাপন কৰোঁ, ঈদৰ নামাজ আদায় কৰোঁ। সকলোৱে আহক, অতি বিনম্ৰতাৰে মই এটা অনুৰোধ জনাইছোঁ, এটা আহ্বান জনাইছোঁ। ঈদ আমাৰ সকলোৰে কাৰণে হয়। ঈদ অকল আমাৰ কাৰণে নহয় যে অকল মুছলমানসকলৰ কাৰণে, তেনেকুৱা কথা নহয়। ঈদ গোটেই বিশ্ববাসীৰ কাৰণে হয়। হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম গোটেই বিশ্ববাসীৰ কাৰণে আছিলে তেখেত। গতিকে ঈদ সকলোৰে কাৰণে হয়। আমি যদি সকলোৱে একেলগে থিয় হৈ দিওঁ, একে শাৰীতে যদি থিয় হৈ দিওঁ, তেতিয়া নিশ্চয় এক মৰম চেনেহৰ বাৰ্তা যাব, এক আধ্যাত্মিক বাৰ্তা যাব আমাৰ সমাজত। উঠি অহা নৱপ্ৰজন্মৰ কাৰণে এটা ভাল বাৰ্তা হ'ব আৰু খুব এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি হ'ব আমাৰ অসমত। ঈদ মানেনো কি? ঈদ হৈছে শান্তি সম্প্ৰীতিৰ এক উৎসৱ। ঈদৰ নামাজ আমি পঢ়োঁ, তাতনো আমি কি কৰোঁ? ঈদৰ নামাজত আমি এক ঈশ্বৰ আল্লাহ ভগৱানক আমি সেৱা কৰোঁ, ভক্তি জনাওঁ। আমি যে নামাজত চিজদা কৰোঁ, চিজদাই হৈছে সেৱা কৰা বা ভক্তি জনোৱা। আমি ঈশ্বৰ আল্লাহ ভগৱানক সেৱা বা ভক্তি জনাওঁ। ঈদৰ নামাজ পঢ়িলে কোনো সনাতনী মুছলিম হৈ নাযায়, আৰু কোনোবা মুছলমান ব্যক্তিয়ে পূজাত অংশগ্ৰহণ কৰিলে সনাতনী হৈ নাযায়। নিজৰ নিজৰ ধৰ্ম সদায় নিজৰ লগতেই থাকিব। কিন্তু আমি এজনে আনজনৰ উৎসৱত গৈ পেলাই বহি দিলে, অংশগ্ৰহণ কৰিলে, তেতিয়া আমাৰ মাজত মৰম চেনেহ আৰু ভাতৃত্ববোধ বহু বেছি গুণে বাঢ়ি যাব। এই কথাষাৰে মই বহু দিনৰ পৰাই ক'ব বিচাৰি আছিলোঁ। গতিকে মই সকলোকে অতি বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ। এয়া মোৰ এক অন্তৰৰ ভাৱ হয়। মই আপোনালোকৰ সন্মুখত প্ৰকাশ নকৰিলে কাকনো মই কথাখিনি জনাম? গতিকে কোনোবাই যদি মোক বেয়া পাইছে ক্ষমা কৰিব, আৰু মোৰ ভুল হ'লে আপোনালোকে শুধৰাই দিব। কিন্তু মোৰ এটা অনুৰোধ আৰু সকলোৰে ওচৰত, যে সকলোৱে যদি আমি একেলগে ঈদৰ নামাজ পঢ়োঁ, ঈদ উদযাপন কৰোঁ, আমাৰ মাজত কোনো ধৰণৰ তেতিয়া বিভাজন নাথাকিব, বা আমাৰ মাজত কোনো ধৰণৰ দূৰত্ব নাথাকিব, ভুল বুজাবুজি নাথাকিব, মৰম চেনেহ বহুত বেছি বাঢ়ি যাব। কিমান যে বাঢ়িব হয়তো আমি কল্পনা কৰিব নোৱাৰিম। গতিকে সত্যৰঞ্জন বৰা ডাঙৰীয়াক মই বিশেষকৈ অনুৰোধ জনাম যে দাদা, আপুনি যদি আহি আমাৰ লগত থিয় হৈ পেলাই একেলগে ঈদৰ নামাজত থিয় হৈ দিয়ে, তেতিয়াহ'লে নিশ্চয় এক ভাল বাৰ্তা যাব আমাৰ সমাজত, আৰু আপোনাক দেখা দেখি বহুতৰে মন মুকলি হ'ব। আমাৰো যিখিনি ভুল হৈছে, আমিও সেইখিনি ভুল শুধৰাবলৈ আৰু চেষ্টা কৰিম। হয়, আমাৰ বহুত ভুল হৈছে, আমাৰ ভুল নোহোৱা নহয়। সেই ভুলখিনি আমি লাহে লাহে শুধৰণিৰ ফালে আমি আগবাঢ়ি আহি আছোঁ। আপোনালোকেও আমাক অলপ সময় দিয়ক, এৰা ধৰাৰ মাজেৰে আমি চলিব লাগিব। আমি নিজৰ ভুলখিনি শুধৰাম, আৰু আপোনালোকেও আমাক তেনেকৈ মৰমৰ চকুৰে চালে আমি আৰু আগবাঢ়িব পাৰিম। গতিকে মই অসমত যিসকল আছে সকলোকে, শ্ৰদ্ধাৰ ৰাইজক মই অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আহক এইবাৰ ঈদ আমি সকলোৱে একেলগে পালন কৰোঁ। তাৰপিছত যেতিয়া আপোনাৰ পূজা আহিব, আমি সকলোৱে পূজাও পালন কৰিম। মইতো পূজাত গৈছোঁ, আৰু অনাগত দিনতো মই যাম। মোক কোনেও ৰখাব নোৱাৰে, মই যাম। কাৰণ মোৰ চকুত চব সমান হয়। মই সকলোকে ভাল পাওঁ, আৰু সকলো ধৰ্মই ভাল। মই ভাবোঁ এয়া এক মানৱীয় বাৰ্তা হয়। গতিকে যোগ্যসকলে আৰু সচেতন ব্যক্তিসকলৰ ওচৰত মোৰ অনুৰোধ, কথাটো আপোনালোকে ভাবি চাব। যদি মই ভুল কৈছোঁ মোক শুধৰাই দিব, আৰু যদিহে মোৰ কথাত কিবা মৰম চেনেহৰ বাৰ্তা লুকাই আছে, তেতিয়াহ'লে সকলোৱে চৰ্চা কৰি পেলাই কথাটো বিয়পাই দিব বুলি মই আশা ৰাখিলোঁ। অসমত থকা সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা থাকিল। এই ঈদ উল ফিতৰে যাতে আমাৰ সকলোৰে মাজত যিটো দূৰত্ব বাঢ়িছে, মানসিক দূৰত্ব, ধৰ্মীয় দূৰত্ব, আৰু বহু দূৰত্ব বাঢ়িছে, সেইখিনি যাতে কমায়, আৰু আমাৰ মাজত যাতে কোনো ধৰণৰ ভুল বুজাবুজি নাথাকে, তেনেকুৱা এটা পৰিৱেশ এই ঈদে যাতে সৃষ্টি কৰে, তাৰে কামনা কৰিছোঁ। আপোনালোক সকলোকে মই আকৌ বিনম্ৰতাৰে আহ্বান জনাইছোঁ, যদি পাৰে, যদি সময় আছে, আহক, সকলোকে অনুৰোধ জনাইছোঁ। আমি এইবাৰ সকলোৱে মিলি পেলাই ঈদৰ নামাজ একেলগে আদায় কৰোঁ। আমি মুছলমানসকলে আদায় কৰিম, সনাতনীসকল, আৰু আমাৰ শ্ৰদ্ধাৰ আমাৰ বুদ্ধিষ্ট, শিখ, আমাৰ খ্ৰীষ্টিয়ান, সকলো ধৰ্মাৱলম্বী লোকসকলক মই অনুৰোধ জনাইছোঁ, আহক, ওলাই আহক, আমি সকলোৱে এক হৈ পেলাই থিয় হ'ম, আৰু সকলো ধৰ্মৰ উৎসৱতে আমি যাম, আৰু তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব চেষ্টা কৰিম।